পৰহি ফেচবুকতে ভিডিঅ' এটা দেখিলোঁ। কাৰ্যালয় এটাৰ বাহিৰত আপাত দৃষ্টিত সুস্বাস্থ্যৱান সপ্ৰতিভ তৰুণ এজনে কাৰোবাৰ সৈতে কথা পাতি আছে স্বাভাৱিকভাৱে। কথাৰ শেষত এটা খোজ দিছে কাৰ্যালয়ৰ ভিতৰলৈ যাবলৈ। চকুৰ সন্মুখতে ভাৰসাম্য ৰাখিব নোৱাৰি লুটি খাই পৰিল। নিমিষতে শেষ। ভয় খাই গৈছিলোঁ ভিডিঅ'টো দেখি। হাঁহি খিকিন্দালি চেলফি বুকুত হাজাৰ সপোন লৈ উৰাজাহাজত উঠিল 200ৰো অধিক যাত্ৰী। কেইটামান ছেকেণ্ড নিমিষতে জ্বলি শেষ। মাথো বাচি গ'ল এজন অবিশ্বাস্যভাৱে আৰু এজন 10 মিনিট দেৰিকৈ আহি পোৱাৰ বাবে। ভাত ৰুটি পাপৰ চব্জি থালত কেইগৰাকীমান চিকিৎসকে কেইটামান গৰাহ মুখলৈ নিছেহে মাথোন। অকস্মাতে অবিশ্বাস্যভাৱে জ্বলন্ত বিমানৰ খুন্দা। কেইজনমান চিকিৎসক ছেকেণ্ডতে শেষ। কিয় এই সকলো সংঘটিত হয় বা হ'ল, তাৰ ব্যাখ্যা অথবা কাৰণবোৰ ধীৰে ধীৰে উন্মোচিত হ'ব। গাফিলতি, কাৰিকৰী বিজুতি, চৰাইৰ খুন্দা, ষড়যন্ত্ৰ, কিন্তু এটা ৰহস্য থাকি যাব, আৰু থাকি যাব এটা সত্য। এনে কিবা অজানা ৰহস্যময় প্ৰক্ৰিয়া আছে নেকি, যাৰ দ্বাৰা এনে পৰিস্থিতিত কাৰ মৃত্যু হ'ব, কোন বাচি যাব সেয়া নিৰ্ধাৰিত হয়? আৰু যদি তেনে কোনো প্ৰক্ৰিয়াই নাই, সকলো কাকতালীয়, তেনেহ'লে এয়াই সত্য যে যিকোনো দিন, যিকোনো ক্ষণ, আমি য'তেই নাথাকোঁ কিয়, সেয়া হ'ব পাৰে আমাৰ মৃত্যুদিন, মৃত্যুক্ষণ। আজি আবেলিলৈ বাচি থাকিম বুলি কোনো নিশ্চিত নহয়। ব্যক্তিগত পৰ্যায়ত এই সম্ভাৱ্য মৃত্যুৰ বাবে কিদৰে প্ৰস্তুত হৈ থাকিব পাৰি, সেয়াও হ'ব পাৰে এক ডাঙৰ শিক্ষা। প্ৰতিটো ক্ষণতে মনটো পূৰাই ৰাখিব লাগে এক কৃতজ্ঞতাৰ বোধেৰে। হে জীৱন, তোমাৰ প্ৰতি কৃতজ্ঞ, মই যে এই মুহূৰ্তত জীয়াই আছোঁ সেইবাবে। কৃতজ্ঞতাৰ প্ৰকাশ কেতিয়াও বাকী ৰাখিব নালাগে। যিসকলে কেতিয়াবা কিঞ্চিত মানুহ সহায় বা আনন্দ দিছে, তেওঁলোকক লগে লগে কৃতজ্ঞতা জনাব লাগে। নহ'লে সেই সুযোগ মৃত্যুৱে খন্তেক পিছতে কাঢ়ি লৈ যাব পাৰে। মৃত্যুৰ মুখামুখি হ'ব লাগে যিমান পাৰি ভাৰহীন আৰু পবিত্ৰ হৈ। কাৰোবাৰ প্ৰতি যদি ঘৃণা ক্ষোভ পুঞ্জীভূত হ'বলৈ আৰম্ভ কৰিছে ভিতৰত, গাৰ কাষ চপা সাপ এডালক যিদৰে জোকাৰি দলিয়াই পেলাব, সেইদৰে ক্ষমাৰে ঘৃণা ক্ষোভ জোকাৰি পেলাওক। জোকাৰি পেলাওক মই আনতকৈ ভাল, জ্ঞানী, অধিক জানো, সফল বুলি ভবা অহংকাৰ আৰু গৰ্ব। কাৰোবাৰ প্ৰতি যদি কেতিয়াবা কৰা নকৰিবলগীয়া আচৰণ বা কৰ্মৰ বাবে অনুতপ্ত, এই মুহূৰ্ততে ক্ষমা বিচৰক। ধৰি নাথাকিব, ভাই বুলি সাবটি ধৰক। দূৰৈত আছে যদি মোবাইলটো হাতত লওক, নহ'লে সেই অনুতাপৰ ভাৰ জোকাৰি নিৰ্ভাৰ হোৱাৰ সময় অপ্ৰত্যাশিত মৃত্যুৱে নিদিবও পাৰে। দুখ যন্ত্ৰণাবোৰক কওক, তোমালোকক অতিক্ৰম কৰিলোঁ, তোমালোকৰ সৈতে যুঁজত জয়ী হ'লোঁ মই। এয়া চোৱা, হাঁহিছোঁ। প্ৰতিটো দিনতে এবাৰ মনত পেলাওক কবিৰ সেই কবিতা, মই নাথাকিলেও জোনবেলি তৰা ওলায়ে থাকিব। স্নান কৰি পৰিচ্ছন্ন পোছাক পৰিধান কৰি অভ্যাগতক আদৰণি জনাবলৈ ঘৰৰ গৃহস্থ যিদৰে হাঁহিমুখে সাজু হৈ থাকে, সেইদৰে সাজু হৈ থাকক এটা নিৰ্ভাৰ পবিত্ৰ মন লৈ, মৃত্যুক আদৰিবলৈ নিজৰ জীৱনৰ গৃহস্থ হিচাপে। দুৱাৰ খুলি দি যেন এটা নিৰ্মল হাঁহিৰে মৃত্যুক সম্ভাষণ জনাই ক'ব পৰা যায়, অ' আহিলা, মই সাজু হৈয়ে আছোঁ, ব'লা যাওঁ। পিছলৈ ঘূৰি নাচাব। মৃত্যুৱে সেই অধিকাৰ নিদিয়ে কাকো। যিয়েই এই কথাখিনি লিখিছে তেওঁলৈ বহুত বহুত ধন্যবাদ। অন্তৰ চুই গ'ল কথাখিনিয়ে।